এখন বিশেষ গামোচা যিখন গামোচাৰ মূল্য 2,05,000 টকা। অবিশ্বাস্য লাগিছেনে কথাটো? পিছে এয়া একেবাৰে সত্য। আপোনালোকে যিখন গামোচা দেখিছে এই ব্যক্তিকেইজনে ধৰি আছে সেই গামোচাখনৰ মূল্য হৈছে 2,05,000 টকা। যিখন গামোচা স্থানীয় এজন যুৱক ৰাকেশ শৰ্মাই ক্ৰয় কৰিছে। ইয়াৰ মূল কথাখিনি মই আপোনালোকক জনোৱাৰ আগতেই সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এয়া হৈছে দৰং জিলাৰ মংগলদৈৰ পৰা 7-8 কিলোমিটাৰ দূৰত অৱস্থিত অৰ্জুনতলস্থিত শ্ৰী শ্ৰী অৰ্জুনতল বুঢ়াগোহাঁই। আৰু এয়া অৰ্জুনতল বুঢ়াগোহাঁইৰ জেঠমহীয়া ৰাইজৰ সবাহৰ দৃশ্য, য'ত এয়া পানী তোলাৰ কাৰ্য আছিল। আগদিনাখন ইয়াত ফুটা দিয়া হৈছিল, যিটো আমাৰ দৰঙীয়া ভাষাত আমি ফুটা প্ৰজ্বলন বুলি কওঁ, আৰু ঠাই বিশেষে নামটো হয়তো বেলেগ বেলেগ হ'ব পাৰে। তাৰো ভিডিঅ'সমূহ আছে, মই আপোনালোকক দেখুৱাম। কিন্তু আজি যিটো বিশেষ কথা লৈ ভিডিঅ' বনাইছোঁ, সেইবাবে মই এই কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। আচলতে এই ৰাইজৰ সভাখনৰ বাবে আমাৰ সকলো মানুহেই, মন্দিৰৰ যিখিনি মানুহ, গোটেই মানুহখিনি বৰ আগ্ৰহেৰে ৰৈ থাকে। তাৰ ব্যতিক্ৰম আমিও নহয়। আৰু এইদৰে খুব ধুনীয়াকৈ পানী তোলা হয় আৰু যথেষ্ট লোকৰ সমাগম হয়। দূৰ দূৰণিৰ পৰা যথেষ্ট ব্যক্তি আহে। ৰাতিও যথেষ্ট ব্যক্তিয়ে ফুটা প্ৰজ্বলন কৰে। আপোনালোকক সেই দৃশ্যসমূহো দেখুৱাম। আচলতে খুব সুন্দৰকৈ এই ৰাইজৰ সভাখনি অনুষ্ঠিত কৰা হয়। আৰু এইবেলি দেখিছে 158 মানে 158খন পতাকা উত্তোলনো কৰা হৈছে। তাৰ পাছত এয়া সকলোৱে খুব বেছি ফূৰ্তি কৰে। আচলতে যিহেতু এটা আধ্যাত্মিক অনুষ্ঠান, সকলোৰে ড্ৰেছবোৰ আপোনালোকে আধ্যাত্মিক বা পৰম্পৰাগতই দেখিব। তাৰ লগতে সকলোৱে ফূৰ্তিও কৰে, আমিও ফূৰ্তি কৰোঁ, কাৰণ এই অনুষ্ঠানটোৰ লগত আমাৰ আৱেগ জড়িত হৈ আছে। এতিয়া জানিব লওক আমাৰ গামোচাখনৰ বিষয়ে। ইতিমধ্যে হয়তো আপোনালোকে বহুতো নিউজতো হয়তো পাইছে এই বিষয়ে। এই গামোচাখন হৈছে আমাৰ যিহেতু মন্দিৰৰ সাহায্যাৰ্থে বা মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে এই গামোচাখন মানে দেৱভূষণ, আমাৰ দেৱভূষণ বুলি কোৱা হয়। এই দেৱভূষণখন ডাকত দিয়া হয় আৰু এই দেৱভূষণখনৰ যথেষ্ট গুৰুত্ব আৰু মহত্ব আছে। ইতিমধ্যে 7-8 বাৰমান হৈ গ'ল, মই সঠিককৈ ক'ব নোৱাৰিম, তাৰ বাবে ক্ষমা কৰিব। হয়তো মোৰ বোধেৰে 7-8 বাৰমান ইতিমধ্যেই দেৱভূষণ ডাক হৈ গ'ল। যোৱা বছৰো 2,65,000 সম্ভৱতঃ তেনেকুৱা টকাত দেৱভূষণখন এজন ব্যক্তিয়ে ক্ৰয় কৰিছিল। এইবাৰো 2,05,000 টকাত এই দেৱভূষণখন ক্ৰয় কৰে। আচলতে ইয়াত আমাৰ আধ্যাত্মিকতা জড়িত হৈ আছে, লগতে আমাৰ বিশ্বাস জড়িত হৈ আছে। আমাৰ যিখিনি মন্দিৰৰ মানুহ বা এই মন্দিৰটোৰ ওচৰে পাঁজৰে থকা গাঁওবাসী বা ৰাইজে সকলোৱে এই মন্দিৰটোক বহুত বেছি বিশ্বাস কৰে। সকলোৰে কিবা বিপদ হ'লে আমি প্ৰথমেই অৰ্জুনতলৰ বুঢ়াগোহাঁইকে সেৱা জনাওঁ আৰু বিশ্বাস কৰক ভগৱানে আমাৰ সকলো মনোবাঞ্ছা পূৰ্ণও কৰে। আৰু আমি কিবা বিপদত যদি ভগৱানক বা আমাৰ অৰ্জুনতল বুঢ়াগোহাঁইক সেৱা জনাওঁ, তেন্তে আমি সেই বিপদৰ পৰা হাত সাৰোঁ বুলি আমাৰ বিশ্বাস আছে। গতিকে এই মন্দিৰভাগ আমাৰ বহুত আস্থাৰ হয়, বিশ্বাসৰ হয়। ভগৱান সকলোতে আছে, সকলো মন্দিৰতে আছে, কিন্তু মানুহৰ কিছুমান বিশ্বাস বুলিও কথা থাকে। আমাৰ সেই বিশ্বাসটো আমাৰ অৰ্জুনতল বুঢ়াগোহাঁইৰ ওপৰত আছে, যাৰ বাবে আমাৰ সৰু সুৰা আমাৰ যিয়ে বিপদ নহওক কিয়, যিমান ডাঙৰ বিপদ নহওক কিয়, আমি প্ৰথমে অৰ্জুনতল বুঢ়াগোহাঁইৰে নাম লওঁ। আৰু এয়া ৰাইজৰ সবাহক দৃশ্য, আৰু ৰাইজৰ সবাহ প্ৰতিবাৰে বহুত উলহ মালহেৰে উদযাপন কৰা হয়। আৰু সেই ৰাইজৰ সবাহতেই এই দেৱবস্ত্ৰ উন্মোচন কৰা হয় আৰু দেৱবস্ত্ৰখন ডাকত দিয়া হয়। আৰু যিসকল ধৰ্মপ্ৰাণ ৰাইজে এই দেৱভূষণখন ল'ব বিচাৰে, তেওঁলোকে ডাক দিয়ে বা ডাক মাৰে। আপোনালোকে যি বুলি ভাবে বা যি বুলি কয়, ডাক মাৰে। আৰু যোনে বিচাৰে তেনেকৈ ল'ব পাৰে। আৰু এই বছৰো তেনেকৈ ডাক দিয়া হৈছিল। আৰু ডাকত 2,05,000 টকাত ৰাকেশ শৰ্মা নামৰ ব্যক্তি এগৰাকীয়ে এই দেৱভূষণখন লৈ গৈছে। মই সেই সময়খিনিত বহুত বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, কিন্তু অকণমান ভিডিঅ' কৰি যিহেতু ৰাখিছিলোঁ, সেইবাবে আপোনালোকক নিশ্চয় মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ডাক হোৱাৰ আগত আমাৰ যিহেতু পানী তোলা অনুষ্ঠান হয়, পানী তুলি অহাৰ পিছত ইয়াত সকলোৱে এনেদৰে ফূৰ্তি কৰে, কাৰণ এই অনুষ্ঠানটোৰ বাবে আমি সম্পূৰ্ণ এবছৰ অপেক্ষা কৰোঁ। সম্পূৰ্ণ এবছৰৰ পিছতে আমাৰ এই অনুষ্ঠানটো আহে। গতিকে যেতিয়া আহে আমি খুব ফূৰ্তি কৰোঁ। সকলোৱে এনেকৈ ডান্স কৰিছে। মই যিহেতু ইমান নৃত্যৰ লগত জড়িত নহয় বা মই নাচি ইমান এটা ভাল নাপাওঁ, সেইকাৰণে মই জাষ্ট ভিডিঅ' কৰি ভাবিলোঁ আমাৰ অঞ্চলটোত হোৱা
উৎসৱ এটা আপোনালোকক দেখুৱাওঁ উৎসৱ বুলিয়েই ক'ব পাৰে কাৰণ এইটো আমাৰ কাৰণে বহুত ডাঙৰ উৎসৱ আমি আগদিনৰ পৰা লঘোণে থাকি খুব ধুনীয়াকৈ উদযাপন কৰোঁ আৰু এইখন হৈছে আমাৰ দেৱবস্ত্ৰখন শিপিনীয়ে অসমীয়া শিপিনীয়ে হাতে বোৱা দেৱবস্ত্ৰ হয় এইখন যেতিয়া আপোনালোকে পানী তোলা দেখিছে সেই সময়ত শোভাযাত্ৰাত এইখন দেৱবস্ত্ৰখন লগত লৈ যায় মই বহুত ভালকৈ কথাখিনি নাজানো গতিকে ইমান ভালদৰে আপোনালোকক ক'ব নোৱাৰিম কিন্তু মই যিখিনি জানো তাৰ বিষয়েহে মই কৈছোঁ যিহেতু এইখন দেৱবস্ত্ৰখন উন্মোচন কৰিলে আৰু মানুহবোৰ দেখিছে সকলোৱে ডাক চাই আছে আৰু মই আপোনালোকক ডাক অকণমান দেখুৱাওঁ বাৰু দেই बापू हो गया 1,20,000 जोरदार हाथ समाई दिया 1,20,000 बापू हो गया पंकज हो गया আমি সকলে বাপু বুলি জানো 1,20,000 ইফালৰ পৰা ক'বলগীয়া থাকিলে আমাৰ ইয়াত ক'ব পাৰিব ইফালৰ পৰা যদি ক'বলগীয়া থাকে মঙ্গলদৈ ৰাকেশ শৰ্মা 1,30,000 1,30,000 1,50,000 সিদ্ধার্থ 1,50,000 1,50,000 আচলতে সিদ্ধাৰ্থৰ উপাধিটো জানিব বিচাৰিছে ৰাইজে বাৰে বাৰে কৈছে শৰ্মা সিদ্ধাৰ্থ শৰ্মা 1,50,000 पंकज हाजिया 2 लाख जोरदार सफाई जोरदार এটা অভিযোগ দিয়ক আপোনালোকে মাজে মাজে অভিযোগ দিব पंकज हाजिया 2 लाख पंकज हाजिया 2 লাখত আহিছে আপোনালোকে হাত দাঙি দিব এইদৰে শেষত 2,05,000 টকাত দেৱবসনখন ডাক হ'ল আৰু কলোৱে ৰাকেশ শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে এই দেৱবসনখন লাভ কৰিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে ধন্যবাদ